মুৰিয়াই ৰাজ্যখনৰ কাৰণে 24/7 সক্ৰিয়তাৰে কাম কৰি আছে আৰু সকলোকে আগবঢ়াই লৈ যোৱাৰ সংকল্পৰে কাম কৰিছে। এই সময়তে এই ধৰণৰ মন্তব্য নিশ্চিতভাৱে কেৱল গৰিহণাৰ যোগ্য এনেকুৱা নহয়। মই ভাবোঁ অসম পুলিচে এই বিষয় এটা চমুটো কেছ নিশ্চয় গ্ৰহণ কৰিব আৰু যিগৰাকী ব্যক্তিয়ে এই ধৰণৰ মন্তব্য দিছে তেওঁ যদি সুস্থ মস্তিষ্কৰ হয় নিশ্চিতভাৱে আইনে শক্তিশালী এটা পদক্ষেপ নিশ্চয় ল'ব আৰু এনেধৰণৰ মানসিকতাক আচলতে গোটেই অসমখনৰ মানুহে সহ্য নকৰে, ধিক্কাৰ দিব। গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰীক কেৱল হুংকাৰ বা মুখ্যমন্ত্ৰীক কেৱল ধমকি নহয়, এইটো সমগ্ৰ জনপ্ৰতিনিধি বা যিজনে মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰ শপত ল'লে, যিজনে 2001 চনৰ পৰা নিৰৱচ্ছিন্নভাৱে অসমৰ ৰাইজৰ হকে কাম কৰিছে। গতিকে তেনেকুৱা এজন জনপ্ৰিয় নেতাক যেতিয়া এনেধৰণৰ ধমকি বা এই ধৰণৰ মন্তব্য দিব, নিশ্চয় সেই মানুহজনৰ হয়তো মানসিক স্বাস্থ্য ভাল নহ'ব। আৰু যদি কাৰোবাৰ দ্বাৰা প্ৰেৰিত হৈ দিছে নিশ্চিতভাৱে ইয়াৰ এটা শক্তিশালী তদন্ত হ'ব লাগে।